ভোটৰ আশাত শালীনতাৰ সীমা চেৰাই গৈছে একাংশ নেতা কৰ্মীয়ে। এইবাৰ তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসক গৰুৰে তুলনা কৰিলে কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই। পল্লৱ লোচনে ভানুক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এইজন কংগ্ৰেছ নেতাই উদঙালে নিজৰ স্বৰূপ। পল্লৱ লোচন দাসে পিতৃতুল্য লোকসকলক সন্মান দিব নাজানে বুলিও মন্তব্য কৰে অপূৰ্ব ভট্টাচাৰ্যই। সোমবাৰে ৰঙাপুৰাৰ এক নিৰ্বাচনী সভাত অংশ লৈ পৰাজিত হোৱাৰ আশংকাত ভুগিয়েই পল্লৱ লোচন দাসে শালীনতাৰ সীমা চেৰাই যোৱা বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতাজনে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি সমালোচনাৰ নামত অশ্লীল বাক্যবান নিক্ষেপ কৰিছে একাংশ প্ৰাৰ্থী আৰু দলীয় নেতাই। ৰাজনৈতিক আদৰ্শ মতে ভোট বিচৰা ইমান অশালীন শব্দ ব্যৱহাৰ কৰিব লগা হ'ল কিয়? তাৰমানে তেওঁলোক যে পৰাজিত হ'ব, পল্লৱ লোচন দাস যে মুখ ঠেকেচা খাব, সেই কথাটো তেওঁ নিজে বুজি পাইছে আৰু সেইকাৰণেই তেওঁ ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে। আমাৰ দৃঢ় বিশ্বাস এনে ধিক্কাৰযোগ্য সোণোৱাল ডাঙৰীয়া আপোনাৰ মন্ত্ৰীৰ এয়াই হ'ল সংস্কৃতি। 4 বছৰৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পাছত নিউজ 18ৰ সৈতে নীতিশ কুমাৰৰ প্ৰথমটো সাক্ষাৎকাৰ। आप अभी इधर ही प्रशांत किशोर जी को बड़ी धूमधाम से पार्टी में लेकर आए, करीब नंबर 2 का दर्जा भी दिया। लोगों ने ये तक बात की कि प्रशांत किशोर जी आपके सक्सेसर होंगे, मगर इधर देखा जा रहा है कि उनको कुछ साइडलाइन से कर दिया गया है, कैंपेन का वो चार्ज नहीं ले रहे हैं। ना कोई साइडलाइन नहीं है, तो वो अभी भी में है और पार्टी के जो प्रचारक हैं उसमें भी उनका नाम है शुरू से ही। तो नंबर 2 हैं आपके? देखिए भाई, नंबर 2 वाइस प्रेसिडेंट है। किसी चीज को नंबर 2 नंबर 3 कहना तो एक एनालिसिस है, लेकिन प्रशांत किशोर की इज्जत है, हमारे पार्टी में भी इज्जत का भाव है, ऐसा कुछ नहीं है। लेकिन उनके मन में अगर कोई भ्रम हो तो एक अलग विषय। आपको लगता है लेकिन नहीं, आप चूंकि देखिए प्रशांत जी के साथ सबसे बड़ी बात, हमसे तो बहुत अच्छा संबंध है और मुझको पूरा विश्वास है और भरोसा है। उस आदमी को भी मेरे प्रति बहुत एक स्नेह का भाव है, इसमें कोई शक नहीं। लेकिन कभी कभी राजनीति में कई तरह की बातें होती हैं। আৰু ইফালে উত্তৰ পূবত 20ৰ পৰা 21খন আসন লাভ কৰিব NDA। নিউজ 18 এজেণ্ডা ইণ্ডিয়াত এই দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ পাছতো অসমবাসীৰ বিজেপিৰ প্ৰতি সমৰ্থন আছে বুলি মন্তব্য কৰে অমিত শ্বাহে। উত্তৰ পূবত NDA 20ৰ পৰা 21খন আসন লাভ কৰিব। दमदार सरकार चाहिए कि नहीं चाहिए? दागदार लोगों को विदाई होनी चाहिए कि नहीं होनी चाहिए? উৰিষ্যাত সৰ্বাধিক আৰু পশ্চিম বংগত আধাতকৈও বেছি আসন পাব বিজেপিয়ে। নিউজ 18 এজেণ্ডা ইণ্ডিয়াত অংশগ্ৰহণ কৰি এই দাবী বিজেপিৰ সভাপতি অমিত শ্বাহৰ। नॉर्थ ईस्ट के अंदर नेडा का हमारा जो गठबंधन है ये लगभग 20 या 21 सीटें जीतेगा। नॉर्थ ईस्ट में आज कांग्रेस की एक भी सरकार नहीं बची। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমবাসীৰ অসন্তুষ্টিক লৈ কৰা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিক অসমবাসীয়ে সমৰ্থন জনাইছে। সেইবাবে শেহতীয়া পঞ্চায়ত নিৰ্বাচনত 67% ভোট বিজেপিৰ পক্ষত দিছে অসমৰ জনতাই। सिटीजन अमेंडमेंट्स बिल के बावजूद आप ये कह रहे हैं कि आप 20-21 सीट जीतेंगे वहां पे? जी जरूर। कोई वहां पब्लिक में उसको लेकर कोई सिटीजनशिप अमेंडमेंट बिल के बाद असम के अंदर लोकल बॉडीज के चुनाव हुए। असम की जनता ने भारतीय जनता पार्टी का पुरजोर समर्थन करते हुए बहुत बड़ा बहुमत 67% सीट्स असम के अंदर भारतीय जनता पार्टी जीती है, जो असेंबली चुनाव से एक बड़ी सफलता। নিউজ 18ৰ এজেণ্ডা ইণ্ডিয়াত অংশগ্ৰহণ কৰি দেশৰ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ। गुड़िया देवी जी, सुरेश यादव जी, आप শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনাই অমিত শ্বাহৰ মন্তব্য, বিজেপিৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দেশৰ সুৰক্ষা, সেনাৰ আধুনিকীকৰণ আমাৰ প্ৰধান অগ্ৰাধিকাৰ। কাশ্মীৰত অনুচ্ছেদ 370ৰ আমি বিৰোধ কৰি যাম। নিৰ্বাচনী ইস্তাহাৰতো থাকিব এই বিষয়। কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে। মোদীৰ শাসনত সৰ্বাধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। भारतीय जनता पार्टी की नरेंद्र मोदी सरकार ने आतंकवाद के खिलाफ लड़ने का नजरिए में बदलाव किया है।
पहले लड़ाई भारत की भूमि पर होती थी, जब वो घुसते थे तब हम रोकने का प्रयास करते थे, कुछ वो मरते थे, कुछ हमारे जवान शहीद होते थे। अब हर एक घटना के बाद उनको मुंह तोड़ जवाब दिया जाता है और जहां से आतंकवाद शुरू होता है वहीं मर्म स्थान पर चोट करने की शुरुआत भारतीय जनता पार्टी की नरेंद्र मोदी सरकार। ये अप्रोच का जो अंतर है, मैं मानता हूं यही इसका समाधान है। चाहे वो सर्जिकल स्ट्राइक हो, चाहे एयर स्ट्राइक हो, इसी का द्योतक है कि अब किसी को बख्शा नहीं जाएगा। अगर भारत की सीमाओं की आपने सम्मान नहीं किया, भारत के जवानों की सुरक्षा के साथ छेड़खानी करने का प्रयास किया, तो आपको उसका जवाब मिलेगा। ৰাষ্ট্ৰসংঘত মাছুদ আজহাৰক নিষিদ্ধকৰণৰ প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অমিত শ্বাহৰ মন্তব্য, নেহৰুৰ বাবেই ভেটোৰ অধিকাৰ পাইছিল চীনে, চীনৰ ভেটোৰ বাবেই নিষিদ্ধ নহল মাছুদ আজহাৰ। भारत का रवैया क्या रहेगा चाइना की तरफ? तो ये जो सवाल खड़े कर रहे हैं, मैं उनको कहना चाहता हूं, अपनी चौथी पीढ़ी में जरा जाकर देखिए कि ये प्रॉब्लम कहां से शुरू हुई है। चाहे कश्मीर की हो, चाहे चीन के वीटो की हो, सारी प्रॉब्लम 4 पीढ़ी पहले आपके परिवार से ही शुरू हुई। मैं मानता हूं आगे इसी तरह से चलता रहा तो कभी न कभी चीन ने भी हमारा साथ देना पड़ेगा। মিছন শক্তিক লৈ বিৰোধীৰ কটাক্ষৰ প্ৰত্যুত্তৰ দি শ্বাহে ক'লে, মিছন শক্তিৰ ৰাজনীতিকৰণ কৰাটো উচিত নহয়। জনাদেশ আছে, সেয়ে জনতাক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰীয়ে। ইন্দিৰা গান্ধীৰ দিনতো এনে হৈছিল। ৰাফেল বিতৰ্কক লৈ ৰাহুল গান্ধীক প্ৰশ্ন অমিত শ্বাহৰ। ৰাফেল চুক্তিৰ দুৰ্নীতিৰ অভিযোগ সঁচা নে মিছা? ৰাফেলক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিছে। ৰাহুল গান্ধীৰ ৭২,০০০ টকীয়া আঁচনিক লৈ ক্ষুৰধাৰ সমালোচনা অমিত শ্বাহৰ। আঁচনি ললেই নহব, কাৰ্যকৰী কৰিব লাগিব। নেহৰুৰ পৰা ৰাহুললৈ সকলোৱে দিছে গৰীবী হটাও শ্লোগান, কিন্তু ৫৫ বছৰে কিয় দূৰ নহল দৰিদ্ৰতা? आपकी पार्टी का और आपके परिवार का कैरेक्टर करप्शन का है, आप पर तुरंत चिपकेगा। मोदी जी पर कोई आरोप नहीं चिपकेगा। जवाहरलाल नेहरू जी ने गरीबी हटाने के लिए नारा दिया था, इंदिरा जी ने दिया, राजीव जी ने दिया, सोनिया जी ने दिया, अब राहुल जी दे रहे हैं। तो 5 पीढ़ी से क्या हो रहा है? ৰাহুল গান্ধীৰ এয়া নিৰ্বাচনী টুপ আখ্যা দি শ্বাহৰ কটাক্ষ, এয়াৰ ষ্ট্ৰাইকৰ পাছত দিশহাৰা হৈছে কংগ্ৰেছ। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত দুৰ্বল কংগ্ৰেছ। ভোট বেংক খহিছে, সেয়ে প্ৰলোভনৰ আঁচনি লৈছে। কিন্তু নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে আঁচনি ঘোষণা কৰা নাই। দেশৰ প্ৰয়োজনৰ বাবেহে আঁচনি লৈছো। ইফালে বিৰোধীৰ মহাজোটবন্ধন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বাহে ক'লে, আজিৰ দিনত ভোট বেংকৰ ৰাজনীতি পুৰণি হ'ল। দুটা মিত্ৰ দল হলেই ভোট বেংকৰ মিত্ৰতা নহয়। কোনো নেতাই ভোট বেংকৰ মালিক নহয়। আজিৰ দিনত ভোটাৰ নিজেই নিজৰ মালিক। এনেদৰে বিৰোধীক তোলাধনা দি শ্বাহৰ ঘোষণা, এইবাৰ লোকসভা নিৰ্বাচনত পুনৰ ক্ষমতালৈ আহিব এনডিএ চৰকাৰ। এনডিএৰ আসনৰ সংখ্যা নকমে, বাঢ়িবহে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই সপ্তদশ লোকসভা নিৰ্বাচনক লৈ প্ৰস্তুতি তুংগত উঠাৰ সময়তে দেশৰ ৰাজনীতিৰ মূল আলোচ্য বিষয় লৈ নিউজ 18 নেটৱৰ্কে আয়োজন কৰিছিল এজেণ্ডা ইণ্ডিয়া অনুষ্ঠানৰ। বহু ৰাজনৈতিক নেতাই অংশ লোৱা এই অনুষ্ঠানত বীৰ শ্বহীদৰ পৰিয়ালক শ্ৰদ্ধা জনালে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে। নিউজ 18 এজেণ্ডা ইণ্ডিয়াৰ মঞ্চত শ্বহীদ পৰিয়ালৰ উচুপনি। চকুলো দেখি আৱেগিক হৈ পৰিল প্ৰতিৰক্ষা মন্ত্ৰী। পদধূলা শিৰত লৈ আশীৰ্বাদ ভিক্ষা নিৰ্মলা সীতাৰমণৰ। এজেণ্ডা ইণ্ডিয়াৰ মঞ্চত বীৰ শ্বহীদ পৰিয়ালক নিউজ 18 নেটৱৰ্কৰ সশ্ৰদ্ধ প্ৰণিপাত। মঞ্চত উপবিষ্ট প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ। চকুত চকুলৈ মঞ্চলৈ আগবাঢ়ি আহিল বীৰ শ্বহীদৰ কেইবাটাও পৰিয়াল।
সন্মুখত শ্বহীদ পৰিয়াল দেখি আৱেগিক হৈ পৰিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীও শ্বহীদ পৰিয়ালৰ চৰণ চুই আশীৰ্বাদ ল'লে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত একতাৰ বাৰ্তা দিলে শ্বহীদ পৰিয়ালে अपने इंडियन आर्मी की एक जिंदी मिसाल आप ले लो किसी ग्रुप किसी डिफेंस के अंदर चले जाओ वहां 3 झंडे बराबर खड़े हैं हिंदू मुस्लिम और सिख मंदिर मस्जिद और गुरुद्वारे के 3 झंडे बराबर खड़े हैं और एकता है ताकत है हमारे के अंदर দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা শ্বহীদ পৰিয়ালৰ ভাষ্যই চুই গ'ল উপস্থিত ৰাইজৰ মন মগজু অশ্ৰুসিক্ত নয়নেৰে সকলোৱে কৰধ্বনিৰে সাহস যোগালে বীৰ শ্বহীদৰ পৰিয়ালক নেটৱৰ্ক 18ৰ উদ্যোগত আয়োজিত অনুষ্ঠানত দেশ মাতৃৰ বাবে প্ৰাণ দিয়া শ্বহীদৰ অসীম ত্যাগ আৰু সূৰ্য সমান বীৰত্বক সোঁৱৰিলে নিৰ্মলা সীতাৰমণে These sort of occasions are very, very difficult to put in words. It's very heart-wrenching. These kind of sacrifices cannot be quantified in any words. The families are going to live with it. Some of them I've met. I can only say that we are very fortunate. We live in a country which is very, very fortunate to have such brave sons. We're very fortunate. নিউজ 18ৰ এজেণ্ডা ইণ্ডিয়াৰ মঞ্চৰ পৰাই পাকিস্তানক হকিয়নি প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হোৱা পাকিস্তানৰ বাবেই শ্বহীদ পৰিয়ালে উচুপিব লগা হোৱাৰ কথাও দোহাৰিলে মন্ত্ৰীগৰাকীয়ে Someone who breaks the law or international understanding with impunity, a habitual breaker of law, that is Pakistan, repeatedly uses non-state actors to propagate violence. Distances itself saying, we've not done it, our men in uniform have not done it. But that has been supported by the men in uniform in Pakistan is now globally known. পাকিস্তানক কঠোৰ হকিয়নিৰে নিউজ 18ৰ এজেণ্ডা ইণ্ডিয়াৰ মঞ্চত বীৰ শ্বহীদৰ আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰিলে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰপেটাত প্ৰাৰ্থিত্বক লৈ নহয় কোনো বিদ্ৰোহ সোমবাৰে বিশাল বাইক ৰেলীৰে সমৰ্থকে সমষ্টিলৈ আদৰি আনিলে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ আৰু তাতেই তেওঁ মন্তব্য কৰে এনেদৰে 5 শতাধিক বাইকেৰে নলবাৰী জিলাৰ মুকালমুৱাৰ পৰা আদৰি নিয়ে কংগ্ৰেছ সমৰ্থকসকলে বান খহনীয়া আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক নিৰ্বাচনী ইস্যু হিচাপে ল'ব বুলি সাংবাদিকৰ আগত ঘোষণা কৰে আব্দুল খালেকে আনহাতে কংগ্ৰেছৰে এজেৱাইচিপিৰ কেইবাগৰাকী নেতাই যোগাযোগ ৰাখিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে খালেকে ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এতিয়াহে এজন প্ৰকৃত জাতীয়তাবাদী নেতাৰ স্থিতি লোৱা বুলিও মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিম মই খহনীয়াৰ ইছ্যুক ৰাষ্ট্ৰীয় সমস্যাৰ কথা ক'ম মই ডি ভোটাৰৰ যন্ত্ৰণাৰ বিৰুদ্ধে সংসদত মাত মাতিম বৰপেটা নগৰক মই ঐতিহ্য নগৰী সত্ৰ নগৰী বৰপেটাক ঐতিহ্য নগৰী কৰিবলৈ দাবী জনাম বৰপেটা চহৰক ৰেল সংযোগ কৰিব লাগিব প্ৰফুল্ল মহন্তনগৰে এতিয়ালৈকে যিখিনি স্থিতি গ্ৰহণ কৰিছে সেইটো মই ভাবোঁ যে এজন প্ৰকৃত জাতীয়তাবাদী নেতাৰ স্থিতি সেইটো মই নাজানো কথা হোৱা নাই সেইটো কথা হোৱা নাই কিন্তু মই এই কথা ক'ব পাৰোঁ মই নাজানো মই অসম জাতীয়তা নাম ক'ব খোজা নাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 2-3জন নেতাই মোক মেছেজ কৰিছে আজি মনোনয়ন পত্ৰ দাখিল কৰিব কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াই কোকৰাঝাৰত জয়ক লৈ আত্মবিশ্বাসী নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া বিজেপি কংগ্ৰেছ বিপিএফৰ সৈতে নহয় কোকৰাঝাৰৰ নিৰ্বাচনী যুঁজ বড়ো আৰু অবড়োৰ মাজত বুলিহে মন্তব্য কৰে কোকৰাঝাৰৰ সাংসদজনে 5 বছৰীয়া কাৰ্যকালত কোকৰাঝাৰত যথেষ্ট উন্নয়নমূলক কাম কাজ কৰা বুলি দাবী কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ কিন্তু ব্যতিক্ৰম কাৰণ কোকৰাঝাৰ প্ৰথম পাৰ্টি নহয় কোকৰাঝাৰ মাটি ভেটি আৰু চিকিউৰিটি কথাটো আৰু নৱশৰণীয়া থকাত ভাবে ৰাইজে যে যথেষ্ট শান্তিত আছে কাৰণ বিগত সময়খিনিত কংগ্ৰেছ চৰকাৰৰ দিনত
হেগ্ৰামা মহিলায়ে কংগ্ৰেছৰ যিসকল নেতা আছে বিশেষকৈ আমাৰ গগৈ ডাঙৰীয়া যি চৰকাৰৰ যি দুৰ্বলতা সেইটো সুযোগ লৈ তেওঁলোকৰ পৰা সম্পূৰ্ণ সাৰ পানী লৈ তেওঁলোকে যিখিনি ইয়াত বেয়া কাৰ্য কৰিলে তাৰ ভাগিদাৰ কংগ্ৰেছ কিন্তু আজি শেহতীয়াভাৱে কিছুমানে এনেকুৱা ধৰণৰ মানে চেষ্টা চলাইছে যেন কংগ্ৰেছে তেওঁলোকক উদ্ধাৰ কৰিব গতিকে কোকৰাঝাৰ সমষ্টিৰ মানুহে এইটো কেতিয়াও বিশ্বাস নকৰে আৰু যদি মাইনৰিটি মানুহখিনি কংগ্ৰেছৰ পিনে অলপ ঢাল খায় তেতিয়া বাকী যিসকল মানুহ আছে তেওঁলোকে অলপ কনফিউজ হয় তেওঁলোকে ভাবিব এইটো নৱসেনা হাৰাৰ সম্ভাৱনা আছে সেইকাৰণে তেওঁলোকে হয়তো BPF বা এনেকুৱা ইফালে হ'ব পাৰে গতিকে এই সম্ভাৱনাটো দি আচলতে এইটো মানে কেনেকৈ দিয়া হৈছে আৰু ইয়াত কংগ্ৰেছ বিভাজন কৰিব বিচাৰিছে নিশ্চিতভাৱে বিভাজন কৰাৰ কাৰণে এইটো কৰা হৈছে আৰু ইয়াত কিছুমান যিবিলাক ওৱান মেন আৰ্মি আছে আমাৰ যোগেশ্বৰ কলিতা হওক জমছে আইলো এনেকুৱা কিছুমান মানে পাবত গজা নেতা আছে তেওঁলোকে অলপ ইয়াত সাৰ পানী যোগাইছে কাৰণ তেওঁলোকৰ এটাই উদ্দেশ্য নৱসেনা কেনেকৈ হাৰাব পাৰে আৰু ইফালে মনোনয়ন পত্ৰ দাখিলৰ সময়তে শক্তি প্ৰদৰ্শনত যুঁজাত অৱতীৰ্ণ হ'ল কুইন ওজা আৰু ববিতা শৰ্মা সোমবাৰে বিশাল শোভাযাত্ৰা সহ অগণন সমৰ্থকক লগত লৈ মনোনয়ন দিলে বিজেপিৰ প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই ঢোলে ডগৰে মনোনয়ন দিলে কুইন ওজাই দলীয় নেতাক লগত লৈ মনোনয়ন দিলে ববিতা শৰ্মাই হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাই ভৰলুমুখৰ সোণাৰাম খেলপথাৰৰ পৰা বৃহৎ সমদল কৰি আমিনগাঁৱত উপস্থিত হয় কুইন ওজা সন্মানীয় গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ লগত কোন যোৱা নাছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি নেতা ৰাম মাধৱ অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিং ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ভৱেশ কলিতা কোন কোন যোৱা নাছিল সমৰ্থকৰ উল্লাস আৰু সমৰ্থকৰ ভিৰ দেখি নিৰ্বাচনত জয়ী হোৱা বুলি দাবী কৰিলে কুইন ওজাই খুব ভাল মন লৈ আজি আহিছো গোটেই মানুহখিনি আমাৰ লগত আহিছে ইমানবোৰ মানুহ মই নগণ্য এগৰাকী মানুহ কিন্তু মোৰ লগত বিশাল বিশাল মানুহবিলাক আছে মই ভয় লাগাৰ কথাই নাই বহুত ভোটত আমি জিকিম মই প্ৰাৰ্থী হিচাপে মই নকওঁ মই নিজিকো ভাৰতীয় জনতা পাৰ্টি জিকিব আৰু মাননীয় মোদী ডাঙৰীয়া জিকিব সমৰ্থকৰ ভিৰ দেখি উল্লসিত মুখ্যমন্ত্ৰী সমন্বিতে বিজেপিৰ নেতা কৰ্মীসকল গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে বিপুল ভোটত কুইন ওজা ডাঙৰীয়ানে জিকাব এই কথা নিশ্চিত যি উল্লাস উদ্দীপনা ৰাইজৰ মাজত দেখা গৈছে সকলোৱে সিদ্ধান্ত লৈছে গতিকে আৰু এতিয়া বেলেগ দলৰ কথা অসমৰ ৰাইজে নাভাবে কাৰণ উন্নয়ন আৰু পৰিৱৰ্তন অসমৰ ৰাইজে দৃষ্টান্তমূলকভাৱে মাননীয় মোদী ডাঙৰীয়া 5 বছৰীয়া কাৰ্যকালতে দেখিলে গুৱাহাটী সমষ্টিত আমি বহু লাখ ভোটত জিকিম গুৱাহাটী সমষ্টিত কংগ্ৰেছ ফেক্টৰ হ'ব পাৰে নেকি মই সেইবোৰ নাজানো কিন্তু আমি বহুত ভোটত জিকিম কুইন ওজাই মনোনয়ন পত্ৰ দাখিলৰ পিছে পিছে মনোনয়ন পত্ৰ দাখিল কৰিলে গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মায়ো দুবাৰকৈ সময় সলনি কৰাৰ পাছত আবেলি 3 বজাত ববিতা শৰ্মাই দাখিল কৰে মনোনয়ন পত্ৰ মনোনয়ন দাখিলৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে দলীয় নেতা আৰু বিধায়কে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু নিবনুৱা সমস্যাক মূল ইছ্যু হিচাপে লৈ হাজোৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ববিতা শৰ্মাই আশীৰ্বাদ বিচাৰিছোঁ ৰাইজৰ সেৱা কৰিব পাৰোঁ ৰাইজে বিচাৰ কৰিব ক'ব লগা কেমেৰা পাৰ্চন নিত্য ডেকাৰ সহযোগত অনিত প্ৰতিম বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ভোট দিয়াটো দেশৰ সকলো নাগৰিকৰে গুৰুত্বপূৰ্ণ দায়িত্ব গণতন্ত্ৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ নেটৱৰ্ক 18 ভোটাৰ ৰাইজক জনাইছে আহ্বান লোকতন্ত্ৰ
हमारे पूर्वजों द्वारा दिया गया हमें एक बहुमूल्य उपहार। अब समय आ गया है कि हम इसकी गरिमा को और मजबूत बनाएं। भारत 17वें लोकसभा चुनाव के लिए तैयार है, तो ये समय हमारा है कि हम लोकतंत्र के इस जश्न में शामिल हो जाएं, एकजुट हो जाएं, अटूट बन जाएं, अपने लोकतंत्र की अभूतपूर्व मिसाल का विश्व में प्रदर्शन करें, गौरवान्वित करें अपने देश को। बंदूक की गोली से भी शक्तिशाली है इस वोट की ताकत, तलवार का पराक्रम भी इसके सामने क्षीण है। नेटवर्क 18 प्रस्तुत करता है लोकतंत्र के इस जोश को। बटन दबाओ, देश बनाओ, एक अभियान जो आपको अपने सपनों का देश बनाने के लिए प्रेरित करता है। लोकतंत्र जिसके लिए आपका दिल धड़कता है। देश को आपकी जरूरत है। आगे आए और मतदान करें। सुनिश्चित करें कि मतदान सूची में आपका नाम है, या फिर मतदान कार्यालय में जाकर अपना नाम पंजीकृत करवाएं। बटन दबाओ, देश बनाओ। नेटवर्क 18 की पहल